আসসালামু আলাইকুম। আজি আমি লগ পাইছো ফেসবুকত, মানে সবেই দেখা পোৱা ভাইরাল ফেস সৈয়দ ভাই। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম রাহমাতুল্লাহ। তো বহুত দিনৰ আশা আছিলে ভাইক লগ কৰিম, আৰু আমি ফেসবুকত সদায় চাই থাকো। বৰ্তমান ট্ৰেন্ডিঙত থকা রিল খুলিলেই ভাইৰ ভাইরাল ফেসখন আমি দেখা পাওঁ। খুবেই ভাল আৰু বহুত মানে অন্তৰ চুই যোৱা কন্টেন্ট বিলাক বনায়। তো কন্টেন্ট বনাই বেংগলীত। ভাইৰ ওচৰত আমি বহুত কথা সুধিম, ব্যক্তিগত কিছুমান কথা সুধিম, আহ, যদি আপুনি বেয়া নাপায়। নাই নাই সুধিব তো সুধিব একদম প্ৰথমত সুধিব। মই খবৰ ল'ব খুজিছো, আপোনাৰ যিহেতু পৰিয়ালত এটা ইনচিডেন্ট হৈ গ'ল, তো এতিয়া কেনেকুৱা পৰিস্থিতি আপোনাৰ পৰিয়ালত হৈ আছে? এতিয়া বৰ্তমান আলহামদুলিল্লাহ খুব ভালে আছে আৰু মানে ভাল পাইছে। যোৱাকালি মানে ডিচাৰ্জ দিছে আমাক জিএমচিৰ পৰা। হয়, এতিয়া মানে ঘৰতে আছো আৰু আমি। হয়, ঠিকে এতিয়া আছে। ভালে আছে। আল্লাহ আপোনাৰ ওপৰত ৰহমত নাজিল কৰক। নিশ্চয় অনাগত দিনত আপোনাৰ ভাল দিন আহিব আৰু সুখৰ খবৰ আমি দোৱা পাম। কৰিব, দোৱা কৰিব আৰু ইনশাআল্লাহ। আপুনি ধৈৰ্য ধৰক, আৰু আল্লাহ আপোনাক ধৈৰ্য ধৰাৰ ক্ষমতাটো ৰাখক। আৰু যিহেতু বৰ্তমান আমাৰ ফেচবুকত যিটো আমি সকলোৱে চাই আছো, ৰিল খুলিলে আপোনাৰ ফেচখন আমি দেখা পাওঁ আৰু ভাল ভাল কথা কয়। এইটো কেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিলে? এইটো মই একচুৱেলি ভিডিঅ' বনাও বহুত আগৰ পৰা, 2016 বা 17 পৰা ভিডিঅ' বনাও, কিন্তু এইটো এতিয়া যেনেকে বনাই আছো মানে বেংগলী ভাষাত ভিডিঅ' বিলাক যে বনাই আছো, হয়, ইয়াতে মই প্ৰায় 1 বছৰ মান হ'ল। আগতে ব্লগ শ্লগ বনাইছো গুৱাহাটীত, মই মানে ৰেপিডো মাৰো, হয়, মানে অনলাইন বাইক হয়, চাৰ্ভিচটো। হয়, পিছত এই ৰিলচ বিলাক মই 1.5 মাহ মানৰ পৰা বনাই আছো, 1 মাহ বা 1.5 মাহ মান হৈছে। এদিনাখন ভিডিঅ' এটা বনালো, বনোৱাৰ পিছত সেইটো ভিডিঅ'ত মানে পাব্লিকে বহুত চাপোৰ্ট কৰিছে, হয়, আলহামদুলিল্লাহ বহুত ভাল লাগিছে। মই চবৰ আগত সকলোকে মই মোৰ ফালৰ পৰা মোৰ মানে এটা মানে সকলোকে মই ধন্যবাদ দিব বিচাৰিছো, কাৰণ সকলোৱে মোক ইমান মৰম কৰিছে আৰু ইমান চাপোৰ্ট কৰিছে। মোৰ প্ৰত্যেকটো ভিডিঅ'ত কৈছে বোলে, নাই দাদা বহুত ভাল লাগিছে, বহুত ধুনীয়া হৈছে, আৰু আগুৱাই যোৱা। এনেকে মোক মানে আৰু আৰু কেইটামান ৰিলচ বনাবলৈ মানে উৎসাহিত কৰিছে, আৰু হয়, হয়। তাৰ পৰা আৰু এনেকে বনাই আছো আৰু এতিয়া। ঠিক আছে। আপুনি পেছাগত হিচাপত কি কাম কৰে? এনে মই পেছাগত হিচাপত মই এতিয়া গুৱাহাটীত কাম কৰি আছো, মানে ৰেপিডো, মানে ৰেপিডত। অনলাইন বাইক হয়, চাৰ্ভিচটো কৰি আছো। মানে আৰু তেখেতে মূল কামটো হ'ল ৰেপিডো চলায় গুৱাহাটীত, আৰু এখেতৰ ঘৰ হ'ল কামৰূপ ডিষ্ট্ৰিক্ট, আৰু নতুনকৈ সমষ্টি হোৱা বৰ্তমান চমৰীয়া চমৰীয়া সমষ্টি চমৰীয়া সমষ্টি। গতিকে আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত মানে মই আছো, মায়ে আছে, মোৰ দাদা আছে, মানে মানে ককায়েকটো ডাঙৰ। হয়, তাৰপিছত আৰু বাইদেউ আছে, মানে সেইখিনি মানে বিয়া হৈ গৈছে, আৰু এতিয়া আমি ঘৰত এইখিনি আছো। আৰু মোৰো ফেমিলি আছে, মানে মই বিয়া পাতিছো। বিয়া পাতিছে। কিছুমানে ভাবিছে মানে চাইদ ভাই বিয়া পাতিল নে নাই। আলহামদুলিল্লাহ মই বিয়াটো পাতি লৈছো। মই এতিয়া বহুত সুখতে আছো। ভিডিঅ' বিলাক যে বনাই আছো, কিছুমানে ভাবে বোলে ইমান এতিয়া সুখত নে দুখত গমেই নাপায়, কিন্তু কথাবিলাক যে কওঁ একচুৱেলি মই অন্তৰৰ পৰাই কওঁ, কলিজাৰ পৰাই ওলাই আহে আৰু। হয়। কিন্তু আলহামদুলিল্লাহ মই এতিয়া বহুত সুখত আছো। আপুনি যে এনেকুৱা কন্টেন্ট বনায়, উম। মানে একদম হৃদয় চুই যোৱা, উম। মানে অন্তৰত এনেকুৱা লাগে যে আপোনাৰ অন্তৰত বহুত দুখ আছে। মই এটা ব্যক্তিগত কুৱেশ্যন আপোনাক কৰিম। উম। সেইটো হ'ল, আপুনি প্ৰেম প্ৰেম কৰিছিলে নে? প্ৰেম মানে এনে ভাল পাইছিলো, মই বহুত ভাল পাইছিলো। পোৱা নাই আৰু তাইক, মানে গুচি গৈছে আৰু। প্ৰেম এটা স্বৰ্গীয় বস্তু, এইটো আল্লাহৰ দান, মানে আৰু এটা চবৰ কথা মই ক'ব বিচাৰো কি, মানে যিটো প্ৰেম আমি বিচাৰো, একচুৱেলি মই যিটো প্ৰেক্টিকেল লাইফত চাইছো সেইটো প্ৰেম নহয়। হয়, মানে মোক তাই এৰি যোৱাৰ পাছতো মানে মোক কোনে ভাল পাইছিল জানে? মোৰ মায়ে ভাল পাইছিল। yes, মোৰ মায়ে মোক সদায় কৈছে বুলি, তই তাইৰ কাৰণে কান্দি আছা, তাই তোৰ কাৰণে এদিনো নাকান্দে, তই কিয় কান্দি থাকা? হয়, হয়, পিছত মই বুজি পালো। তাৰ পিছত মই এনেতো কষ্ট পাওঁ, মানে তাই দিয়া কষ্টবিলাক মই পাহৰিব নোৱাৰো কেতিয়াও, হয়, এইটো সঁচা কথা। কিন্তু তাই মোক ভাল পোৱা দিয়াই নাই, সেইকাৰণে তাইক পাহৰিব পাৰো, কিন্তু তাই দিয়া কষ্টবিলাকে পাহৰিব নোৱাৰো। হয়, আৰু সেই কষ্টবিলাকে মানে বুকুখন খুন্দিয়াই, মানে হয়, এইখিনিয়ে। হয়। বন্ধুসকল, মানুহে প্ৰেম কৰি নিজকে নিজে ধ্বংস কৰি পেলায়, কিন্তু সৈয়দ ভাইয়ে ফেচবুকত ৰিল বনাই আমাৰ মাজত পৰিচিত হৈছে। এতিয়া অকল ভাৰতবৰ্ষই বুলি নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ বহুত ফেন ফলোয়িং আছে, আপোনাৰ চাইছো, আৰু বহুতে চাপোৰ্ট কৰি আছে। আপোনাৰ মেইন বিষয়বস্তুটো হ'ল আপোনাৰ যিটো কথাৰ এক্সপ্ৰেছন, আৰু মুখৰ যিটো আপোনাৰ এক্সপ্ৰেছন, সেইটো খুবেই মানে ভাল লাগে। যি কি নহওক, আপোনাক লগ পাই বহুত ভাল লাগিলে।